আপোনালোকে জানে যে এইবাৰ 15 আগষ্টত আমি কেইটামান বিশেষ ঘোষণা কৰিছিলোঁ। ইতিমধ্যে কেইবাটাও ঘোষণাৰ বিষয়ে ৰাইজে জানিছেও, ৰাইজে ইয়াৰ লগত যোগাযোগ কৰিছে। মই কেইটামান বিশেষ ঘোষণা যিটো অকণমান স্পীচত বহুতখিনি ক'ব পৰা নাযায় তাৰ বিষয়ে মই আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ। আপোনালোকে জানে যে আমাৰ ৰাজ্যত পলিগেমি বা বহুবিবাহ প্ৰথা বহুত দূৰলৈকে শিপাইছিলে। অন্ততঃ যোৱা কেইটামান দিনত ইউনিফৰ্ম চিভিল কোডৰ আইন প্ৰণয়ন হোৱাৰ পিছত মই য'তেই তৌৰত গৈছোঁ, এগৰাকী নহয় এগৰাকী মহিলাই মোৰ আগত আহি অভিযোগ কৰিছে যে মোক কোনো ধৰণৰ ডাইভোৰ্চ বা বিবাহ বিচ্ছেদ নোহোৱাকৈ প্ৰথম স্বামীয়ে মোৰ লগত যোগাযোগ বন্ধ কৰি দিছে। কাৰোবাৰ কোলাত কেঁচুৱা আছে আৰু কোনোবাক স্বামীৰ ঘৰলৈ গ'লে মাৰপিট কৰিও খেদি পঠোৱা হৈছে। আৰু ইয়াৰ ভিতৰত ভালে সংখ্যক চৰকাৰী কৰ্মচাৰী আছে। এই ঘটনাৰ পিছত আমি এটা চিন্তা কৰিছিলোঁ যে যদি চৰকাৰী কৰ্মচাৰী এজনে নিজৰ প্ৰথম পত্নীক বিবাহ বিচ্ছেদ নোহোৱাকৈ পৰিত্যাগ কৰে, তেতিয়াহ'লে তাতকৈ ডাঙৰ অপৰাধ একো হ'ব নোৱাৰে। নিয়মমতে সেই চৰকাৰী কৰ্মচাৰীজনে ইয়াৰ পিছত চৰকাৰী চাকৰিত থকাৰো অধিকাৰ হেৰুৱাই পেলায়। কিন্তু এই অভিযোগবিলাকৰ তদন্ত নোহোৱাকৈ বা ডিপাৰ্টমেণ্টেল প্ৰচিডিং নোহোৱাকৈ এজন ব্যক্তিক চৰকাৰী চাকৰিৰ পৰা আমি গুচাই বুলি ক'লে গুচাব নোৱাৰোঁ। সেইকাৰণে আমি এটা নতুন সিদ্ধান্ত লৈছোঁ যে পৰিত্যাগ কৰা পত্নীগৰাকীয়ে যদি DDOজনক অৰ্থাৎ যিজনে দৰমহা দিয়ে তেওঁক যদি আবেদন কৰে, তেওঁৰ দৰমহাৰ 20% ইনক্লুডিং DA, এইটো নহয় যে বেচিক চেলাৰী, সম্পূৰ্ণ দৰমহাৰ 20% পৰিত্যাগ কৰা পত্নীগৰাকীৰ একাউণ্টলৈকে ট্ৰান্সফাৰ কৰি দিব। কেছো চলি থাকিব, প্ৰচিডিঙো চলি থাকিব। সমান্তৰালভাৱে মহিলাগৰাকীয়ে 20% দৰমহাৰ ধন লাভ কৰিব, যাতে তেওঁলোকে এটা জীৱন আৰম্ভ কৰিব পাৰে। আজি আমাৰ চৰকাৰী কৰ্মচাৰীৰ এভাৰেজ দৰমহা 50,000 প্লাছ ইন এণ্ড এৰাউণ্ড। গতিকে লগে লগে অন্ততঃ মাহত 10-12,000 টকা সেই পত্নীগৰাকীয়ে পৰিত্যাক্য পত্নীগৰাকীয়ে লাভ কৰিব পাৰিব। আৰু ইমানতে শেষ হৈ নাযায়, কৰ্মচাৰীজনৰ ওপৰত ডিপাৰ্টমেণ্টেল প্ৰচিডিঙো আৰম্ভ হ'ব সমান্তৰালভাৱে। ভাৰতৰ কোনো ৰাজ্যত এতিয়ালৈকে পলিগেমি বা বহুবিবাহৰ বিৰুদ্ধে এনে ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই। আমি অসমে প্ৰথম আৰম্ভ কৰিছিলোঁ যে কোনোবা সন্তানে যদি চৰকাৰী কৰ্মচাৰী সন্তানে যদি নিজৰ পিতৃ মাতৃক কষ্ট দিয়ে, টকা পইচা নিদিয়ে, দৰমহাৰ 10ৰ পৰা 15% প্ৰণাম আয়োগে কৰ্মচাৰীজনৰ পিতৃ মাতৃক হস্তান্তৰ কৰিব পাৰিব। ইয়াৰ পিছত কিছু সংখ্যক এনে ব্যৱস্থা লোৱাৰ পিছত এতিয়া চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে এনে অভিযোগ প্ৰায় নোহোৱা হৈছে। মই ভাবোঁ যে আজি আমাৰ ৰাজ্য চৰকাৰে যিটো সিদ্ধান্ত লৈছে, ইও আমাৰ আই মাতৃসকলক সুৰক্ষা দিয়াত এক ডাঙৰ पदक्षेप हिसाबे थियो দিব। मैं हिंदी में भी बोलने का भी कोशिश करूंगा। हमारे
बहुत सारे सरकारी कर्मचारी ने डाइवोर्स बिना पहला पत्नी को त्याग कर देने का घटना हमारे सामने निरंतर आ रहे थे। सरकारी कर्मचारी कभी भी बहु विवाह नहीं कर सकता है पहला पत्नी को डाइवोर्स करने का पहले, लेकिन यह सिलसिला चलते रहे और बहुत सरकारी कर्मचारी भी ये काम ने अपने आप को इन्वॉल्व किया। हमने निर्णय लिया हो ऐसा हर सरकारी कर्मचारी का खिलाफ सरकार डीपी करेगा, सरकार व्यवस्था लेगे और जब तक ये डीपी व्यवस्था कंप्लीट नहीं होगा तब तक पहला पत्नी का अकाउंट में हम 20% तनख्वाह सरकार का लेवल से ही डायरेक्टली हम पहला पत्नी का खाता में ट्रांसफर करने का काम करूंगा। ये 20 पहले हमने असम में निर्णय लिया था कि अगर कोई सरकारी कर्मचारी अपना पिता माता का देखभाल नहीं करेगा तब हम तनख्वाह से 10 से 15% डिडक्ट करके पिता माता के अकाउंट में भेजूंगा। यह स्कीम काफी सक्सेस रहा। आज पिता माता का व्यवस्था, पिता माता का ख्याल नहीं रखते हैं ऐसा कंप्लेन घट गया। मेरा लगता है अभी जो 20% सैलरी हम ट्रांसफर करूंगा पहला पत्नी का नाम में और साथ साथ डिपार्टमेंटल प्रोसीडिंग भी शुरू होगा, मेरा लगता है कि असम का सरकारी कर्मचारी में बहु विवाह बंद होगा। पहला पत्नी को छोड़ देने का जो एक घृणनीय काम करते हैं इस काम का भी समाप्त होगा। मैं मेरा 15 अगस्त का स्पीच में इसका बारे में बोला और आज आप लोगों का थ्रू से मैं सबको यह संदेश देना चाहता हूं कि सरकार कठोर होगा, उसका पहले ही आप लोग जो भी ये बहु विवाह का काम में इन्वॉल्व है ये काम से बाहर होने का आप लोग शुरू करें, नहीं तो सरकार आप लोगों का ऊपर सख्त से सख्त कदम लेगा। द्वितीयते आमी 2 অক্টোবৰৰ পৰা অসমত এটা কাম কৰিব খুজিছোঁ। যোৱা কেইদিনমানত আমি আমাৰ সেক্ৰেটাৰিয়েটত মই আপোনালোকক পিছত দেখুৱাম আমাৰ এটা ই-ফাইল ব্যৱস্থা এটা আমি আৰম্ভ কৰিছোঁ। ই-ফাইল ব্যৱস্থাত চৰকাৰলৈ অহা প্ৰত্যেকখন নথি আমি ৰেজিষ্টাৰ কৰোঁ। প্ৰত্যেক ফাইল কাৰ ওচৰত কিমান দিন আছে সেইটো আমি দেখা পাওঁ আৰু যিকোনো এখন কাগজ যদি মোৰ টেবুলত পৰি আছে, ৰণুজ পেগুৰ টেবুলত পৰি আছে, কোনোবা বিষয়াৰ ওচৰত বহি আছে, আমি তাক স্পষ্ট কৰি চাব পাৰোঁ। ইয়াৰ ভিতৰত আমি দেখা পাইছিলোঁ যে বৰ্তমান অসম চৰকাৰৰ সচিবালয়ত এনেকুৱা পেণ্ডিং কাগজ বা ফাইলৰ সংখ্যা প্ৰায় 3 লাখতকৈ বেছি আছে। এই 3 লাখ এনেকুৱা নহয় যে হয়তো কিছুমান খুব ৰুটিন কামো আছে, কিন্তু তথাপিতো যদি আমি চাব যাওঁ যে 3 লাখ কৰস্পণ্ডেন্স আৰু 3 লাখ ফাইল আজিৰ দিনটোত উন্মুক্ত হৈ আছে, ডিছপ'জেল হোৱা নাই। সেই ধৰণে ডাইৰেক্টৰেট আৰু ডিচি কোৰ্টতো সমান সংখ্যক কাগজ নিশ্চিতভাৱে জমা হৈ আছে। আমি এতিয়া 2 অক্টোবৰৰ পৰা প্ৰজেক্ট সদ্ভাৱনা বুলি আমি এটা কাম আৰম্ভ কৰিম যে 2 অক্টোবৰৰ পৰা 31 জানুৱাৰীলৈকে আমাৰ অসম চৰকাৰৰ ভিতৰত যিমান পেণ্ডিং কাগজ আৰু ফাইলছ আছে আমি সকলোৱে তাক ডিসপোজ কৰিব পাৰিম। এটা পোৰ্টেল হ'ব য'ত নেকি ৰাইজেও আবেদন কৰিব পাৰিব যে মোৰ অমুকখন কাগজ জমা হৈ আছে। এনেকুৱা নহয় যে অকল চৰকাৰে দেখাখিনি কৰিব, চৰকাৰৰ নজৰত নাথাকাও যদি কিবা কাগজ
আমাৰ সচিবালয়ত পেণ্ডিং হৈ আছে তাকো ৰাইজে লিখিব পাৰিব। ডাইৰেক্টৰেটবিলাকত যদি পেণ্ডিং হৈ আছে তাকো ৰাইজে লিখিব পাৰিব। আৰু জিলা আয়ুক্তৰ কাৰ্যালয়তো যদি বছৰ বছৰ ধৰি পেণ্ডিং হৈ আছে তাক ৰাইজে লিখিব পাৰিব। ইয়াৰ আগতে আমি কিছুমান বিধিগত ব্যৱস্থা ল'ব লাগিব। মাটিৰ কাম পৰি আছে, SDLAC বনাব লাগিব, তাৰ মিটিং কৰিব লাগিব। কোনোবা নিয়মৰ কাৰণে কামটো কৰিব পৰা নাই, কেবিনেটে নিয়ম সংশোধন কৰিব লাগিব। এটা ডাঙৰ কৰ্মযজ্ঞ এটা আমি ৰূপায়ণ কৰিব লাগিব। 2021 চনত এই কামটো আমি হাতত লৈছিলোঁ। তেতিয়া ফাইলবিলাক মেনুৱেল আছিলে আৰু আমি যিমান পাৰোঁ ফাইলবিলাক শেষ কৰিছিলোঁ। আৰু আপোনালোকে দেখা পায় যে ছেক্ৰেটেৰিয়েটত তেতিয়াৰ পৰা মানুহ অহাৰ সংখ্যাটো দ্ৰুত গতিত কমি গৈছিলে। কিন্তু মেনুৱেল থকা বাবে আমি বহুত কথা ধৰিব পৰা নাছিলোঁ। কাৰণ কোনোবা এখন কাগজ যদি ফাইলৰ তলত আছে তাক গম পোৱা নাযায়। ফাইলৰ ভিতৰত যদি 4খন কাগজ বন্ধ হৈ আছে তাক গম পোৱা নাযায়। এতিয়া ফাইল যিটো আমি ব্যৱস্থা হাতত ল'লোঁ আমাৰ ডেটা চেণ্টাৰ হোৱাৰ পিছত, এতিয়া আমি প্ৰত্যেকখন কাগজ আমি ধৰিব পাৰোঁ। সেই কাৰণে এইবাৰ প্ৰজেক্ট সদ্ভাৱনা আৰু বেছি প্ৰিচিশ্যন হ'ব পাৰিব, নিৰ্ভৰশীল হ'ব পাৰিব। যোৱাকালি মই প্ৰায় 2 ঘণ্টা ধৰি আমাৰ মুখ্য সচিব আৰু অতিৰিক্ত মুখ্য সচিবসকলৰ লগত আলোচনা কৰিছিলোঁ। এজন এডিশ্যনেল চিফ ছেক্ৰেটাৰীক আমি 10টা ডিপাৰ্টমেণ্ট দিছোঁ। তেওঁলোকে কথা পাতিব, নিয়ম সংশোধন লাগে নিয়মৰ সংশোধনৰ কথা ক'ব, আন ব্যৱস্থা ল'ব লাগে তাৰ বিষয়ে ক'ব। আৰু 2 অক্টোবৰলৈকে আমি এটা সুন্দৰ ব্যৱস্থা আৰম্ভ কৰিম যাতে সচিবালয়ৰ পৰা ডাইৰেক্টৰৰ পৰা DC কোৰ্টলৈকে আমাৰ কাগজ পত্ৰসমূহ নোহোৱা হৈ যায় আৰু ৰাইজে ইয়াৰ এটা প্ৰত্যক্ষভাৱে লাভ পাব পাৰে। আমি কাৰ হাতত কি জমা হৈ আছে, কি জমা হৈ থকা নাই, এই গোটেই ব্যৱস্থাটো আপোনালোকৰ জৰিয়তে প্ৰথমতে ৰাইজক দেখুৱাই ল'ম। আৰু 31 জানুৱাৰীলৈকে আমি কিমানখিনি সফল হ'ব পাৰিলোঁ সেই বিষয়েও আমি ৰাজ্যৰ জনসাধাৰণক আমি দেখুৱাই ল'ম, যাতে আমি বহু বেছি জনতাক বা ৰাইজক যোনে চৰকাৰখনৰ ওচৰত আশাৰে বাট চাই আছে তেওঁলোকক যাতে আমি এটা সকাহ দিব পাৰোঁ। তৃতীয়তে, চৰকাৰে এটা নতুন সিদ্ধান্ত লৈছে যে আমাৰ চৰকাৰত আপোনালোকে জানে যে যুৱ সমাজৰ কল্যাণৰ বাবে প্ৰত্যক্ষ কোনো বিভাগ নাছিলে। স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ বুলি আমাৰ ডিপাৰ্টমেণ্ট আছিলে, কিন্তু স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰত ক্ৰীড়াক অধিক গুৰুত্ব দিয়া হৈছিলে। এতিয়া ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লৈছে যে আমি এটা ইউথ ৱেলফেয়াৰ এণ্ড এম্পাৱাৰমেণ্ট এটা নতুন বিভাগ আমি নিৰ্মাণ কৰিম, যিটো বিভাগৰ আওতালৈকে ৰাজ্যৰ যুৱ আয়োগ, NCC, NSS, এমপ্লয়মেণ্ট এক্সচেঞ্জসমূহ যিমানবিলাক এমপ্লয়মেণ্ট এক্সচেঞ্জ আছে আৰু ৰাজ্যৰ বিভিন্ন স্তৰত শিক্ষা বিভাগে হাতত লোৱা যুৱ কল্যাণৰ কাম, আন বিভাগবিলাকে হাতত লোৱা যুৱ কল্যাণৰ কাম গোটেইবিলাক সেই বিভাগটোৰ ওপৰত ন্যস্ত হ'ব। আৰু এই বিভাগটো আমি আশা কৰিছোঁ যে 17 ছেপ্টেম্বৰৰ দিনাখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপজা দিন, সেই দিনটোত আমি আৰম্ভ কৰিব পাৰিম। আৰু এই যিটো ডিপাৰ্টমেণ্ট, এই ডিপাৰ্টমেণ্টৰ জৰিয়তে আমি যুৱক যুৱতীসকলৰ কল্যাণৰ বাবে আমি নিৰন্তৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিব পাৰিম। আকৌ ভাৰতৰ ভিতৰতে এটা ডেডিকেটেড ইউথ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট, মই নাজানো আন কিমান বিভাগত আছে, কিন্তু আমাৰ কাৰণে
ই এটা ডাঙৰ প্ৰাপ্তি হ'ব আৰু ইতিমধ্যে বিভাগটোৰ নিৰ্মাণৰ কাম তাৰ ডিষ্ট্ৰিক্ট অফিচ ক'ত হ'ব, ষ্টেটত ডাইৰেক্টৰেট কেনেকুৱা হ'ব, ষ্টেটত আন কি ধৰণৰ কাৰ্যসূচীবিলাক ইয়াত অনা হ'ব, তাৰ কাম কাজ আৰম্ভ হৈছে আৰু আমি ভাবোঁ যে 17 ছেপ্টেম্বৰৰ দিনাখন আমি ৰাজ্যৰ যুৱ সবলীকৰণ আৰু কল্যাণ বিভাগটো আমি আৰম্ভ কৰিব পাৰিম। স্বাধীনতা দিৱসৰ দিনা এই বিষয়েও আমি উল্লেখ কৰিছোঁ। 4 নম্বৰ, আপোনালোকে জানে যে ৰাজ্যৰ কৃষি বিভাগটোক আমি সজাই পৰাই তোলাৰ ক্ষেত্ৰত এই চৰকাৰে প্ৰাথমিকতা দিছে, কৃষি, জলসিঞ্চন গোটেই বিভাগবিলাকক। কিন্তু আমাৰ দৃষ্টিত শিক্ষিত যুৱক যুৱতী যেতিয়ালৈকে কৃষি খণ্ডলৈকে নাহে তেতিয়ালৈকে আমি কৃষিৰ আধুনিকৰণ বা মডাৰ্ণাইজেশ্যন, য'ত নেকি এক্সপৰ্টৰ ধৰি বিভিন্ন ধৰণৰ নতুন আঁচনি জড়িত হৈ থাকিব, তাক কৰাটো যথেষ্ট অসুবিধা হ'ব। এই বছৰৰ পৰা আমি মুখ্যমন্ত্ৰীৰ কৃষক উৎকৰ্ষ বঁটা এটা দিব খুজিছোঁ, য'ত নেকি শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে যদি কৃষি খণ্ডত আহি কাম কৰিছে তেওঁলোকক আমি 1 লাখ টকা আৰু কৃষি বিভাগৰ চৰকাৰী আঁচনিসমূহৰ সৈতে জড়িত কৰিম। অকল মাত্ৰ টকা দিয়াই নহয়, টকাটোৰ লগতে কৃষি বিভাগৰ আন আঁচনিবিলাকৰ সৈতে আমি জড়িত কৰিম। 5 বছৰত আমি 10,000 শিক্ষিত নিবনুৱা যুৱক যুৱতীক এই উৎকৰ্ষ বঁটাৰ অধীনলৈ আনিব খুজিছোঁ। এই বছৰ আমি 1000 আমি কৃষকক এই বঁটাৰে, শিক্ষিত নিবনুৱা যুৱক যুৱতী যোনে কৃষকৰ বা খেতিৰ কাম হাতত লৈছে তেওঁলোকক আমি এই বঁটাৰে সন্মানিত কৰাৰ বাবে চেষ্টা কৰিম। আমি বহু সময়ত জাষ্টিছ বিপ্লৱ শৰ্মা আইনখনৰ বিষয়ে আলোচনা কৰিছিলোঁ। জাষ্টিছ বিপ্লৱ শৰ্মা কমিশ্যনৰ এটা ৰিকমেণ্ডেশ্যন আছিল যে ৰাজ্যৰ কিছু নিৰ্দিষ্ট ৰেভিনিউ ব্লকত অকল অসমৰ অৰিজিনেল চিটিজেনসমূহে যাতে মাটি কিনা বেচা কৰিব পাৰে। আমি ৰাজ্যৰ 40টা ৰেভিনিউ চাৰ্কুলত মই বিধানসভাত ঘোষণা কৰি 15 আগষ্টৰ দিনা ঘোষণা কৰিছোঁ যে ৰাজ্যৰ 40টা ৰেভিনিউ চাৰ্কুলত অকল অসমৰ খিলঞ্জীয়া বাসিন্দাসকলেহে যাতে মাটি কিনা বেচা কৰিব পাৰে, তাৰ আমি এখন শক্তিশালী আইন আমি অনাৰ কথা 15 আগষ্টৰ দিনা ঘোষণা কৰিছোঁ। আমি কোনকেইটা ৰেভিনিউ চাৰ্কুল হ'ব তাৰ ওপৰত আমি সংশ্লিষ্ট সকলো পক্ষৰ লগতে আলোচনা কৰিম আৰু আমি 40টা ৰেভিনিউ চাৰ্কুল আমি আইডেণ্টিফাই কৰিম। আমি সেই দিনাখনেই 15 আগষ্টৰ দিনা 2টা ডাঙৰ আমি অভিযান হাতত লৈছোঁ। আপোনালোকে জানে যে 1228 চনত স্বৰ্গদেউ চাওলুং চুকাফা পাটকাই পৰ্বতেৰে অসমলৈ আহিছিল। 2028 চনত স্বৰ্গদেউ চাওলুং চুকাফাৰ অসম আগমনৰ 8 বছৰ পূৰ্তি হ'ব। এই 2028 চনটো আমি খুব সুন্দৰভাৱে স্বৰ্গদেউ চাওলুং চুকাফাৰ বৰ অসম নিৰ্মাণৰ প্ৰতি যি অনবদ্য অৰিহণা আছিল, একক অনন্য বৰঙণি আছিলে, তাক সোঁৱৰণ কৰি 2028 চনটো আমি উদযাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইয়াৰ সমান্তৰালভাৱে ই এটা কাকতলীয়া সংযোগে হওক বা আন এক নষ্টালজিক অনুভৱে হওক, এই 2028 চনটো আন এক বিশেষ কামৰ কাৰণে বা বিশেষ মাইলষ্টোনৰ কাৰণে বা বিশেষ ঐতিহাসিক ঘটনাৰ কাৰণে গুৰুত্বপূৰ্ণ যে 1828 চনত অৰ্থাৎ
2028 চন হ'লে 200 বছৰ হ'ব 1828 চনত গোমধৰ কোঁৱৰে প্ৰথম ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিছিল 2028 চনটো চুকাফাৰ অসম আগমনৰ 8 বছৰ আৰু গোমধৰ কোঁৱৰৰ বিদ্ৰোহৰো 200 বছৰ পূৰ্ণ হ'ব সেই ফালৰ পৰা 2028 চনটো অসমৰ বাবে এটা বিশেষ গুৰুত্বপূৰ্ণ বৰ্ষ তাক আমি সম্পূৰ্ণ ঐতিহাসিক দৃষ্টিৰে আৰু বিনম্ৰতাৰে সৈতে ৰাজ্য চৰকাৰে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে এইকেইটা ঘোষণাৰ উপৰিও 15 আগষ্টৰ মঞ্চৰ পৰা মই এটা বিশেষ আহ্বান কৰিছিলোঁ আপোনালোকে জানে যে বৰাক উপত্যকাত আমাৰ বংগভাষী লোকসকল বাস কৰে আমি বৰাক উপত্যকাৰ ক্ষেত্ৰত আমাৰ দৃষ্টিভংগী পৃথক অসমৰ জনজাতীয় লোকসকলৰ নিজৰ নিজৰ ভাষা সংস্কৃতি আছে আৰু বড়ো মিচিং বা ৰাভাসকলৰ ওপৰত অসমীয়া ভাষা মাতৃভাষা বুলি জাপি দিয়াটো কেতিয়াও আমি তাক উচিত বুলি নাভাবোঁ কাৰণ অসমীয়া যেনেকৈ আমাৰ কৃষ্টি সংস্কৃতি ঠিক তেনেকৈ বড়ো মিচিং ৰাভা এই গোটেই কাৰ্বি ডিমাচা এই ভাষাবিলাকো আমাৰ জাতীয় জীৱনৰ সম্পদ ইউনেস্কোই সদায় কৈ আহিছে যে কোনো ভাষা আমি বিলুপ্ত হ'ব দিব নোৱাৰোঁ কাৰণ এইবিলাক আমাৰ অসমৰ বহুৰঙী সভ্যতা সংস্কৃতিৰ একোটা কীৰ্তিমান কিন্তু এই সকলক বাদ দি বিভিন্ন সময়ত